Hello everyone, welcome to Study for Change চেনেলটোৱে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ আৰু লগতে ডিএমইৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হ'ব। চ' ভিডিঅ'টো স্কিপ নোহোৱাকৈ শেষলৈকে চাব। এইটো হৈছে পাৰ্ট নম্বৰ 12। যদি কোনোবাই আগৰ ভিডিঅ'সমূহ চাব বিচাৰে প্লে'লিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। আৰু কোনোবাই যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি থৈ দিব। ব'লক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ ইজ দ্য ৱাইডেষ্ট ৰিভাৰ অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ বহল নদী কোনখন? অপশ্যন দি আছে গংগা, ব্ৰহ্মপুত্ৰ, যমুনা, সুতলেজ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদী হৈছে ভাৰতৰ আটাইতকৈ বহল নদী। নেক্সট কুৱেশ্যন, হুইচ প্লেচ অফ ইণ্ডিয়া ইজ ন'ন এজ লিটিল তিব্বত? ভাৰতৰ কোনখন ঠাইক সৰু তিব্বত বুলি জনা যায়? অপশ্যন দি আছে অৰুণাচল প্ৰদেশ, লাডাখ, ছিকিম, হিমাচল প্ৰদেশ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, লাডাখ। ভাৰতৰ ইউনিয়ন টেৰিটৰীৰ লাডাখক লিটিল তিব্বত বুলি জনা যায়। নেক্সট কুৱেশ্যন, বাই হুম দ্য পুৰুষ সংহতি সত্ৰছ ৱেৰ এষ্টাব্লিছ? পুৰুষ সংহতি সত্ৰসমূহ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন দি আছে শংকৰদেৱ, মাধৱদেৱ, পুৰুষোত্তম দেৱ, পূৰ্ণা দেৱা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, পুৰুষোত্তম দেৱ। পুৰুষ সংহতি সত্ৰসমূহ পুৰুষোত্তম দেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক মগধুত? প্ৰসিদ্ধ গ্ৰন্থ মেঘদূতৰ ৰচক কোন? অপশ্যন দি আছে তুলসীদাস, কালিদাস, শূদ্ৰক, বাৎস্যায়ন। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, কালিদাস। কালিদাসে প্ৰসিদ্ধ গ্ৰন্থ মেঘদূত ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হাউ মাছ টাইম ৱাজ টেকেন টু ফ্ৰেম দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ কিমান সময় লোৱা হৈছিল? ইয়াৰ অপশ্যন কেইটাৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, 2 years 11 months 18 days। ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন লাগিছিল। লগতে মনত ৰাখি থ'ব, আমাৰ সংবিধানখন হিন্দী আৰু ইংলিছ দুয়োটা ভাষাতে লিখা হৈছিল প্ৰথমতে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ দ্য বেটেল অফ ইটাখুলি ৱাজ ফট? ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? অপশ্যন কেইটাৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, 1682। দ্য বেটেল অফ ইটাখুলি ৱাজ ফট ইন 1682। ইটাখুলিৰ যুদ্ধখন সংঘটিত হৈছিলে গদাধৰ সিংহৰ ৰাজত্বকালত। কুৱেশ্যনটো বহুতবাৰ সুধিছে, কাৰ ৰাজত্বকালত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল? গদাধৰ সিংহৰ ৰাজত্বকালত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল। এই ইটাখুলি যুদ্ধখনে হৈছে আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধ। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হু হেজ বিন অনাৰ্ড উইথ দ্য আছাম বৈভৱ এৱাৰ্ড? শেহতীয়াকৈ অসম বৈভৱ বঁটাৰে কাক সন্মানিত কৰা হৈছে? অপশ্যন দি আছে ৰতন টাটা, শশীধৰ ফুকন, তপন শইকীয়া, ৰঞ্জন গগৈ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, ৰঞ্জন গগৈ। শেহতীয়াকৈ অসম বৈভৱ বঁটাৰে সন্মানিত কৰা ব্যক্তিজন হৈছে ৰঞ্জন গগৈদেৱ। নেক্সট কুৱেশ্যন, দ্য ৰথ টেম্পলছ অফ দ্য মহাবলীপুৰম ৱাজ কনষ্ট্ৰাক্টেড ইন দ্য ৰেইন অফ? মহাবলীপুৰমৰ ৰথ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যন দি আছে ৰাজা ৰাজেন্দ্ৰ চোলা, নৰসিংহ বৰ্মন প্ৰথম, নৰসিংহ বৰ্মন দ্বিতীয়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, নৰসিংহ বৰ্মন প্ৰথম। তেখেতৰ ৰাজত্বকালতে মহাবলীপুৰমৰ ৰথ মন্দিৰখন নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ধনৱন্তৰী ৱাজ ওৱান অফ দ্য নৱৰত্নছ 9 gems অফ হুইচ ৰুলাৰ ইন ইণ্ডিয়া? ধনৱন্তৰী ভাৰতৰ কোন শাসকৰ নৱৰত্নৰ এজন আছিল? অপশ্যন দি আছে বাবৰ, চন্দ্ৰগুপ্ত প্ৰথম, আকবৰ, চন্দ্ৰগুপ্ত দ্বিতীয়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, চন্দ্ৰগুপ্ত দ্বিতীয়। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে ভিডিঅ' দিলে আপোনালোকৰ মিছ নহয়। ব'লক নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ। ডেম'ক্ৰেটিক ডিচেন্ট্ৰেলাইজেশ্যন ছাজেষ্টেড? গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণৰ পৰামৰ্শ কোনে দিছিল? অপশ্যন দি আছে মহাত্মা গান্ধী, বিনোবা ভাৱে, জয়প্ৰকাশ নাৰায়ণ, বলৱন্ত ৰায় মেহতা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, বলৱন্ত ৰায় মেহতা। গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণৰ পৰামৰ্শ দিছিলে বলৱন্ত ৰায় মেহতাদেৱে। নেক্সট কুৱেশ্যন, হুইচ কমিটি হেজ বিন কনষ্টিটিউটেড বাই দ্য ইউনিয়ন গভৰ্ণমেণ্ট টু ষ্টাডি দ্য ব্ৰহ্মপুত্ৰ এণ্ড ফ্লাড কণ্ট্ৰল মেজাৰ ইন আছাম? অসমত ব্ৰহ্মপুত্ৰ আৰু বান নিয়ন্ত্ৰণ ব্যৱস্থা অধ্যয়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কোনখন সমিতি গঠন কৰিছে? অপশ্যন দি আছে পৃথিৱী গুপ্তা কমিটি, ৰাজীৱ কুমাৰ কমিটি, নিশ্চল জৈন কমিটি, কীৰ্তি কুমাৰ কমিটি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ৰাজীৱ কুমাৰ কমিটি। কেন্দ্ৰীয় চৰকাৰে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বান নিয়ন্ত্ৰণ কৰিবলৈ
ৰাজীৱ কুমাৰ কমিটিখন গঠন কৰিছে? নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ফেষ্টিভেলছ মিনছ মেৰী মেকিং অফ দ্য গডছ? নিম্নলিখিত কোনটো উৎসৱৰ অৰ্থ হৈছে ঈশ্বৰৰ আনন্দময় উৎসৱ? অপশ্যন দি আছে লাই হাৰুবা, মকৰ সংক্ৰান্তি, দিৱালী, পোংগল। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, লাই হাৰুবা। লাই হাৰুবা উৎসৱটোৰ অৰ্থ হৈছে ঈশ্বৰৰ আনন্দময় উৎসৱ। এই লাই হাৰুবা উৎসৱটো মণিপুৰ ৰাজ্যত উদযাপন কৰে মেইটেই সম্প্ৰদায়ৰ মানুহে। আপোনালোকে কমেণ্ট কৰি জনাব পোংগল উৎসৱটো ভাৰতৰ কোনখন ৰাজ্যত উদযাপন কৰা হয়? নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য লেণ্ডাৰ অফ চন্দ্ৰয়ান 3? চন্দ্ৰয়ান 3ৰ লেণ্ডাৰখনৰ নাম কি আছিল? অপশ্যন দি আছে বিক্ৰম, ভীম, প্ৰজ্ঞান, ধ্ৰুৱ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, বিক্ৰম। চন্দ্ৰয়ান 3 লেণ্ডাৰখনৰ নাম হৈছে বিক্ৰম। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ৰ'ভাৰ অফ চন্দ্ৰয়ান 3? চন্দ্ৰযান 3ৰ ৰ'ভাৰখনৰ নাম কি আছিল? অপশ্যন দিছে বিক্ৰম, ভীম, প্ৰজ্ঞান, ধ্ৰুৱ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, প্ৰজ্ঞান। চন্দ্ৰযান 3ৰ ৰ'ভাৰখনৰ নাম হৈছে প্ৰজ্ঞান। লেণ্ডাৰখনৰ নাম হৈছে বিক্ৰম আৰু ৰ'ভাৰখনৰ নাম হৈছে প্ৰজ্ঞান। মনত ৰাখিব, দুটা ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, হাউ মেনি ডেজ ডিড চন্দ্ৰয়ান 3 টেক টু ৰিচ দ্য মুন ছাৰ্ফেচ? চন্দ্ৰযান 3য়ে চন্দ্ৰপৃষ্ঠত উপনীত হ'বলৈ কিমান দিন সময় লৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, 40 ডেজ। চন্দ্ৰযান 3য়ে চন্দ্ৰপৃষ্ঠ গৈ পাবলৈ 40 দিন সময় লৈছিল। নেক্সট কুৱেশ্যন, দ্য নামদাং ষ্ট'ন ব্ৰিজ হেজ বিন বিল্ট ইন? নামদাঙৰ শিলৰ সাঁকোখন কোনখন ষ্টাইলত নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াত। অপশ্যনকেইটা আছে হেংগিং ষ্টাইল, কেণ্টিলিভাৰ ষ্টাইল, আৰ্ক ষ্টাইল, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, আৰ্ক ষ্টাইল। নামদাঙৰ শিলৰ সাঁকোখন আৰ্ক ষ্টাইলত নিৰ্মাণ কৰা হৈছিল। এই নামদাঙৰ শিলৰ সাঁকোখন নিৰ্মাণ কৰিছিলে ৰুদ্ৰ সিংহই। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। লগতে চনটো মনত ৰাখি দিব 1703 খ্ৰীষ্টাব্দত। নামদাঙৰ শিলৰ সাঁকোখন ৰুদ্ৰসিংহই 1703 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, হু ইজ কল্ড দ্য লায়ন অফ আছাম? কাক অসমৰ সিংহ বুলি কোৱা হয়? অপশ্যন দি আছে লাচিত বৰফুকন, চিলা ৰায়, ভাস্কৰ বৰ্মন, অম্বিকা ৰায় চৌধুৰী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, অম্বিকা ৰায় চৌধুৰী। অম্বিকা ৰায় চৌধুৰীক অসমৰ সিংহ বুলি জনা যায়। আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে লায়ন মেন অফ আছাম কাক বুলি জনা যায়? অসমৰ সিংহ পুৰুষ কাক বুলি জনা যায়? ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, কুৰুৱাবাহী সত্ৰ ৱাজ এষ্টাব্লিছড বাই? কুৰুৱাবাহী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দি আছে শংকৰদেৱ, মাধৱদেৱ, বনমালী দেৱ, বংশীগোপাল দেৱ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, বংশীগোপাল দেৱ। কুৰুৱাবাহী সত্ৰ বংশীগোপাল দেৱে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ স্পৰ্টছ ইজ কল্ড এজ জেণ্টেলমেনছ গেম? কোনখন খেলক জেণ্টেলমেন গেম বুলি কোৱা হয়? অপশ্যন দি আছে ফুটবল, হকী, ক্ৰিকেট, গল্ফ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, ক্ৰিকেট। ক্ৰিকেট খেলখনক জেণ্টেলমেনৰ গেম বুলি কোৱা হয়। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ ফৰ ৱাচিং।